বৰ্তমান আমি গোটেইখিনি মাটি হাল চাল বাৰী ঠিক কৰি থৈছোঁ। এতিয়া বতৰৰ কাৰণে যিটো খৰাং কৰিছে, আমাৰ এতিয়া নেক্সট আমাৰ শালি ধানৰ খেতি কৰাৰ কাৰণে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আমাৰ কৃষক ৰাইজ। হয়, কঠীয়া পৰা সময় এতিয়া এই কঠীয়া পৰা সময়ত এনেকুৱাকৈ খৰাং হৈ থাকিলে আমাৰ নেক্সট যিটো আমাৰ খেতি হ'ব সেই খেতিটোৰ কাৰণে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। পানী অৱশ্যে আমাৰ এইখন পথাৰত পানীটো তাৰমানে আমাৰ ইৰিগেশ্যন ছিষ্টেমত আমাৰ কোনো হেৰি নাই, স্কিম ইয়াতে নাই। আমি এইটো বতৰৰ ওপৰতে নিৰ্ভৰি ল'বলগীয়া হয়। খৰাঙৰ কাৰণে কঠীয়া চঠীয়া পাৰিব পৰা নাই আৰু চৰকাৰক অনুৰোধ কৰিছোঁ আমি মানে ধৰ যিখিনি পানী ব্যৱস্থা লাগে আমাক সেই পানী ব্যৱস্থাটো কৰি দিব লাগে।